পাইছে ক'ৰবাত এটা দুটা বস্তু অভাৱ হৈছে যিদৰে কেন্দ্ৰৰ বাবে নিৰীক্ষণ হ'ব লাগে দিছপুৰৰ পৰা নিৰীক্ষণ হোৱা নাই যাৰ ফলত এটা যদি যোৰহাট জিলাত তেনেকৈ কিবা প্ৰক্ৰিয়া লৈছে শিৱসাগৰ জিলাত বেলেগ চৰাইদেউ জিলাত বেলেগ মানে যি সামূহিকভাৱে যিদৰে এটা ষ্টেণ্ডাৰ্ড মতে এটা গাইডলাইন মতে এটা নিয়ম মতে হ'ব লাগে হোৱা নাই কিয় হোৱা নাই যিহেতু কেন্দ্ৰত আমাৰ দিছপুৰত মুখ্যমন্ত্ৰী মহোদয়ে জোৰ দিয়া নাই গোটেই ৰিপৰ্টবোৰ যদি তেওঁ নিজে ল'লেহেঁতেন মইতো 3 দিনৰ ভিতৰতে গম পাই গ'লোঁ যে চৰাইদেউ জিলাৰ নিয়মবোৰ বেলেগ শিৱসাগৰ জিলাৰ নিয়মবোৰ বেলেগ যোৰহাট জিলাৰ নিয়মবোৰ বেলেগ আমিতো চবকে পৰামৰ্শ দিছোঁ যে নিয়মবোৰ একে হ'ব লাগে যি সাহায্য গাইডলাইন মতে পাব লাগে চবেই পাওক তো এই কাম মুখ্যমন্ত্ৰী কিয় ক'ব পৰা নাই তেওঁ ঘূৰি আছে ঠিকে আছে ঘূৰক কিন্তু মিটিং লৈ ৰিভিউ লৈ ৰিলিফটো কাম কৰিব পৰা নাই আজিও আপোনালোকে দেখা পাইছে ৰাহুল গান্ধী ডাঙৰীয়া আহিছে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী কোনো অহা নাই তো এনেধৰণৰ চলি থাকিলে আজি সাধাৰণ ৰাইজ আজি যথেষ্ট আজি বঞ্চিত অভাৱত যথেষ্ট তেওঁলোকৰ অসুবিধা আৰু এই বিপদৰ সময়ত আমি তেওঁলোকৰ খবৰ ল'বলৈ ইয়াত আহিছোঁ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী যিজনে বানপানী হৈছে নাই হোৱা সেইটো তেওঁলোকে ভালদৰে বুজি পোৱা নাই নেকি আমি তেওঁৰ টুইটাৰ আমি দেখা পালোঁ তেওঁতো পুখুৰী খান্দিবলৈ কৈছোঁ এতিয়া আমাৰ ইয়াত ইমান ব্ৰহ্মপুত্ৰ নদী কাষত নৈবোৰ আছে নৈ থকা স্বত্তেও আমাৰ পানী আজি আমাৰ গাঁওবোৰ মাটিবোৰ লৈ গৈছে পুখুৰী খান্দিলে কি হ'ব সেই মই ডাঙৰীয়াক কৈছোঁ আমাৰ অমিত শ্বাহ ডাঙৰীয়া অলপ অসমলৈ আহক অসমত আহি পুখুৰী খান্দি দেখাই দিয়ক যে কেনেদৰে অসম বানপানীমুক্ত হ'ব পাৰে